নমস্কাৰ জনাইছো সকলোকে আশা কৰিছো সকলো ভালে আছে কুশলে আছে বহুত দিন ভিডিঅ' দিব পৰা নাই আসলতে মানে হেতু মানসিকতাত নাই আৰু আজি বহুত সাহ কৰি ভাবিছো অকমান ভিডিঅ' কৰো যেহেতু এখিনি আমি ৰাখিব লাগিব জিয়াই আৰু মই আছো আজি এয়া জুৰহাট ষ্টেডিয়ামত ইয়াতে জুবিনদাৰ যিখিনি 13 দিনীয়া কামভাগ ইয়াতে কৰিব হকাম ভাগ আৰু লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ৰাখিছে তাকে ভাবিছো অকমান এখিনি মানে ভিডিঅ' কৰি ৰাখো যেহেতু স্মৃতি হিচাপে আমাৰ থাকি যাব আৰু এয়া সব কি ধুনিয়াকে সুন্দৰকে আয়োজন কৰিছে ভবাই নাছিলো এদিন এখিনি দেখুৱাব লাগিব বুলি দুবছৰৰ আগতে ইয়াতে জুবিনদাই নিজৰ 50 বছৰীয়া জন্মদিন সেলিব্ৰেশন কৰিবলৈ আহিছিলে তাতে আমিও আহিছিলো আৰু আজি সকচোন কি পৰিস্থিতিত আহিছো বিৰাটেই দুখ লগা মানে পৰিবেশ আৰু এখিনি ভাবিলো ভিডিঅ'ৰ জৰিয়তে মোৰ পেজত ৰাখি থওঁ সেইকাৰণে ভিডিঅ' কৰিলো আৰু লগতে আপোনালোককো অকমান দেখুৱাও বুলি ভাবিছো সকচোন কি ধুনিয়াকে সুন্দৰকে আয়োজন কৰিছে বিৰাট বিশাল আয়োজন এটা খুব ভাল লাগিছে আৰু আসলতে মই কি কম মানে ভাবিয়ে পোৱা নাই বিৰাট এটা দুখে খুন্দা মাৰি ধৰিছে তথাপিতো বহুত সাহ কৰি মানে ভিডিঅ'টো কৰি ৰাখিছো আমি আসলতে পূজা চাবলৈ ওলাই আহিছিলো পূজা চাবলৈ মানে কি মোৰ বৌ আৰু ভতিজাটো আহিছে ডিব্ৰুগড়ৰ পৰা পূজা বুলি আসলতে সৰু ল'ৰা ছোৱালী তাহাতেনো এইবিলাক কি বুজি পায় নহয় জানো সেইকাৰণে তাহাতক দেখুৱাবলৈ ওলাই আহিলো ল'ৰাটো আৰু মোৰ ভতিজাটোক দেখুৱাবলৈ ওলাই আহিলো তাৰ পাছতে ভাবিলো যে আমি এখিনি কিনো আয়োজন কৰিছে অকমান চাই আহো আৰু ভিডিঅ'ৰ জৰিয়তে ৰাখি থওঁ আপোনালোককো যাতে দেখুৱাও যি সকলে দেখি পোৱা নাই যি সকল ধৰ গুৱাহাটীলৈ যাব পৰা নাই শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোক আহিব পাৰে জুৰহাটলৈ আপাৰ আসামৰ যি সকল আছে সকলো আহিব পাৰে আৰু যোৱাকালি মই লাইভৰ জৰিয়তে অকমান দেখুৱাইছিলো আপোনালোকক আৰু আজি এয়া যেহেতু এটো যোৱাকালিৰ ভিডিঅ' মই বহুত সাহ কৰি আজি এডিট কৰো বুলি অকমান বহিলো কি কম আসলে ভাবিয়ে পোৱা নাই আৰু ইয়াতে চাওকচোন এয়া জুবিনদাৰ যি মানে চিতাভস্ম ইয়াতে ৰখা হ'ব আৰু আমিও চেষ্টা কৰিম যাবলৈ আৰু আপোনালোকক পাৰিলে আকৌ দেখুৱাব পাৰিম এয়া সব দেখুৱাবলৈ গৈ বিৰাটেই কষ্ট পাইছো কিন্তু উপায় নাই কি কৰিম নহয় জানো আৰু এয়া আমাৰ পোৱালি দুটা চাওকচোন ইহঁতকো অকমান ৰাখি থলো যেহেতু ইহঁতেও এখিনিৰ সাক্ষী হ'ব পাৰিছে হেতু এটা ডাঙৰ ভাগ্য নহয় জানো দুখৰ মাজতে এখিনি অকমান ৰাখি থৈছো আপোনালোককো এয়া দেখুৱাইছো চাওক আৰু অহা কাইলৈ ইয়াতে ধুনিয়াকে গোটেইখিনি হ'ব আয়োজন আৰু এয়া চাওকচোন জুবিনদা কি ধুনিয়াকে চাই আছে তাপাই ওলাই আহি যেন জুবিনদা এতিয়া গান গাব এনেকুৱা যেন লাগিছে আৰু এয়া চাওকচোন পৰিবেশ আজিয়ে বিৰাট মানুহ হৈছে মানে বহুত আহিছে জুবিনদাৰ শুভাকাংক্ষী আৰু এয়া চাওকচোন মই অকমান আপোনালোকক দেখুৱাইছো ইয়াৰ পৰা যাবলৈ মনে যোৱা নাছিলে যেন ইয়াতে বহি থাকিম বহুত সময় এনেকুৱা লাগিছিল আমি অৱশ্যে থাকিলেও বহুত সময় আৰু শেষৰবাৰ এয়া জুবিনদাক আকৌ অকমান ওচৰৰ পৰা চাওঁ বুলি ভাবিলো আৰু এই ফটোখন চাওকচোন একেবাৰে জীৱন্ত জুবিনদাৰ নিচিনা লাগিছে নহয়নে আৰু খুব সুন্দৰকৈ এখিনি আয়োজন কৰিছে বিৰাট ভাল লাগিছে আমি যে জুবিনদাক ইমান সা সন্মানেৰে মানে বিদায় দিব পাৰিছো আৰু জুৰহাটত এখিনি আয়োজন কৰিছে জুৰহাটত লোক মানে জুৰহাটৰ সকলে যাতে ধুনিয়াকে আমি জুবিনদাক আকৌ ধুনিয়াকে বিদায় দিব পাৰো তাৰে কামনা কৰিছো আৰু এয়া চাওক আপোনালোকক মই অকমান দেখুৱাইছো বাহিৰৰ পৰিবেশ এয়া দেখিছেনে ইমান ধুনিয়া এটা বিশাল আয়োজন আমি যাতে খুব সুন্দৰকৈ জুবিনদাক ধুনিয়াকে বিদায় দিব পাৰো জুবিনদা আমাৰ অন্তৰত সদায় থাকিব হেতু এটা ডাঙৰ সত্য আৰু আমি যাতে নতুন প্ৰজন্মখিনিৰ মাজতো জুবিনদাক জীয়াই ৰাখিব পাৰো তাৰে চেষ্টা কৰিব লাগিব জুবিনদাৰ সৃষ্টিখিনি আমি যাতে তেওঁলোকক দেখুৱাব পাৰো আৰু তেওঁলোকৰ মাজত জীয়াই ৰাখিব সদায় তাকে চেষ্টা কৰিম আৰু জীৱনতে মানুহটোক ইমান ওচৰৰ পৰা কেতিয়াও নাপালো হেতু এটা বিৰাট ডাঙৰ মানে দুখ থাকি গল এয়া ফটোখনকে অকমান ৰাখিছো মোৰ ভিডিঅ'তে এনেকে জুবিনদাক লগ পাম বুলি বিৰাট এটা আশা আছিল ওচৰৰ পৰা কথা পাতিম জুবিনদাৰ লগত কিন্তু কেতিয়াও নহল হেতু এটা ডাঙৰ দুখ থাকি গল